মৃত বুলি সৎকাৰ কৰা বিজয় আহিল সুশৰীৰে। তিলনিৰ দিনাই ঘৰ ওলালহি মৃত বিজয়। কথাষাৰ শুনি আপুনি নিশ্চয় আচৰিত হৈছে। চৰাইদেউৰ সোণাৰীত এই আজব ঘটনা ঘটিছে। জানিব পৰা মতে সোণাৰীত উদ্ধাৰ হৈছিল এটা অচিনাক্ত মৃতদেহ। মৃতদেহটো 12 নম্বৰ ৱাৰ্ডৰ বাসিন্দা বিজয় কুৰ্মী বুলি চিনাক্ত কৰি পৰিয়ালক সমজাই দিছিল আৰক্ষীয়ে। তাৰ পাছত মৰ্গৰ পৰা মৃতদেহটো সমজি লৈছিল বিজয় কুৰ্মীৰ ককায়েক বিনোদ কুৰ্মীয়ে। এই বিজয় কুৰ্মীৰ মৃত্যুৰ খবৰে শোকাহত কৰিছিল পৰিয়ালক। নীতি নিয়ম অনুসৰি পৰিয়ালে সৎকাৰো কৰিলে মৃতদেহটো। কিন্তু হোটেলত কৰ্মৰত বিজয় কুৰ্মী তিলনি দিনাই সুস্থ অৱস্থাত উপস্থিত হ'লহি ঘৰৰ চোতালত। সুস্থ অৱস্থাত বিজয়ক দেখি হতবাক হৈ পৰিল সকলো। মই ঘৰে হাত ধুই ঘামাঘামিকৈ লৈ সোনকালে আহিছোঁ। আহি ভাই বুলি আৰু একে চেহেৰা বুলি লৈ আহিছোঁ। আনি আৰু তাৰ ডেড বডিটো লগালগি কাপোৰ চাপোৰ লৈ মানুহ কেইটামান গুচাই আৰু পুতি দিছোঁ। কোনে মাতিছিলে তোমাক? ছাৰে মাতিলে আকৌ। কোন ছাৰ? এই ৰচি ছাৰ। ক'ৰ ৰচি? সোণাৰী। ইয়াৰ পৰাই কাকতিবাৰী থানালৈও ফোন কৰিছিলে মানুহ বিচাৰি এইটো গাঁত খুটি। মানুহটোতো মই চালোঁ চেম টু চেম একে চেহেৰা। কি নাম? বিজয় কুৰ্মী বুলি চেহেৰাটো একেটাই। ফটো চটো চব আছে মোৰ ওচৰত কাৰ্ড চাৰ্ড। একে চেহেৰা একে চেম টু চেম চবেই চাইছে। চবেই কৈছে অঁ তোমাৰ ভাই। ময়ো চাইছোঁ একেই নিচিনা চেহেৰা। এতিয়া তোমাৰ ভাই জীয়াই আছে? এতিয়া জীয়াই আছে, কালি ওলাইছে আকৌ। লগ পাইছা তুমি? অঁ পাইছোঁ। অঁ এতিয়া তোমাক খবৰটো পুলিচে দিছিলে? অঁ। কিন্তু যিজনক পুতিলে আনি সেইজন কোন হয় তেতিয়াহ'লে? ভাই বুলি আনিলোঁ আকৌ। এতিয়াতো মইতো চিনি নাপাওঁ ন। সেইজন কোন হয় তেতিয়াহ'লে? তোমাৰ চিনি নোপোৱা? চেম টু চেম চেহেৰা আকৌ। চিনি নোপোৱা তেতিয়াহ'লে? মই ভাই বুলি লৈ আহিলোঁ আকৌ। অকলে ইমাৰ্জেঞ্চিত আকৌ। কেইদিন হ'ল আজি? ক'ৰ পৰা আনিছিলা ভাই এই বডিটো? ৰজাপুৰ চিভিল হস্পিটেলৰ পৰা। কিন্তু সৎকাৰ কৰা মৃতদেহটো আছিল কাৰ, সেয়া এতিয়াও জানিব পৰা নাই। সমগ্ৰ ঘটনাক লৈ এতিয়া কেনে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে অঞ্চলটোত চাওক। বোলে পুতিলে বোলে। পুতিলে? কাক পুতিছিলে? এইটোতো বিজয় কিন্তু বিজয় কি মৰিছে নে নাই? নাই মৰা। ৰাতিপুৱা আমি তেতিয়া নেক্সট দিনাখন কাম যাবলৈ ওলাইছে, তেতিয়া সি চাইকেল লৈ আহিছে কালি। তাৰ আগদিনাখন ৰাতিপুৱা আমি তাতে হেৰি আমাৰ টাউনত পাইছোঁ আকৌ। জীয়াই আছিলে ৰাতিপুৱা। আমি যেতিয়া কামত গৈছোঁ তেতিয়া গাড়ী বজাৰ আছে, সি ফ্ৰেছ মানুহটোক পাইছোঁ আমি। পুতিলে যাক আনি সেইটো কোন হয় তেতিয়াহ'লে? এইটোতো চিনি পোৱা নাই। পিছে নিজৰ মৃত্যু হোৱা বুলি খবৰ পাই বিজয় কুৰ্মীৰ প্ৰতিক্ৰিয়া চাওক। চিন্তা আছোঁ মোক কেনেকৈ মৰা বুলি ক'লে। গোটেই গাঁৱৰ মানুহে মোক কৈ আছে। চিন্তা আছোঁ নাজানে কোনে কি পাতিছে। অৱশ্যে চেহেৰাৰ মিলে পৰিয়ালকো এইদৰে লগালে আউল। নাজিৰাৰ পৰা আসিফুল হুছেইন ৰিপৰ্ট, ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম।